নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক পুনৰবাৰ মোৰ এই ইউটিউব চেনেলটিলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি ADRE এক্সপেক্টেড কাটঅফৰ বিষয়ে এনালাইজ কৰিবলৈ গৈ আছোঁ। গ্ৰেড 3 লেভেলৰ বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰৰ। যদি আমি প্ৰিভিয়াছ ইয়াৰ কাটঅফ চাওঁ, 2022 লাষ্ট ইয়াৰ ADREৰ কাটঅফ মাৰ্কছ জেনেৰেলৰ 126 গৈছিলে, SCৰ 108.50 গৈছিলে, ST প্লেন্সৰ 105 গৈছিলে, ST হিলছৰ 87.50 গৈছিলে, OBC MOBCৰ 113.75 গৈছিলে, EWSৰ 112 গৈছিলে আৰু ফিজিকেল হেণ্ডিকেপৰ 77 গৈছিলে। তো আমি এতিয়া যদি 2024-25 চনৰ এনালাইজ কৰিব যাওঁ, যোৱাবছৰতকৈ কিন্তু এই বছৰ আমাৰ এপ্লিকেণ্টৰ সংখ্যা বেছি আছিল আৰু এই বছৰ আমাৰ পৰীক্ষাটিত নেগেটিভ মাৰ্কিং আছিল, যিটো 2022 চনত নাছিল আৰু 2022ৰ তুলনাত 2024 চনত পোষ্টৰ সংখ্যাও অলপমান কম আছে। যদি সেই হিচাপত আমি কেলকুলেশ্যন কৰি চাওঁ, তো আমাৰ মতে এইদৰে হ'ব পাৰে। এক্সপেক্টেড কাটঅফ জেনেৰেলৰ 100ৰ পৰা 105ৰ ভিতৰত, SCৰ 88ৰ পৰা 93, ST প্লেন্সৰ 87ৰ পৰা 92, ST হিলছৰ 74ৰ পৰা 79, OBC MOBCৰ 92, 95, EWSৰ 92, 95, ফিজিকেল হেণ্ডিকেপৰ 65+। এইটোৱে যে ফাইনেল কাটঅফ হ'ব তেনেকুৱা কোনো কথা নাই। ইয়াৰ পৰা আপোনালোকে 3-4 নম্বৰ প্লাছ বা মাইনাছ কৰি দিব পাৰে। এইটো আমি জাষ্ট এক্সপেক্ট কৰিছোঁ এনেকুৱা হ'ব পাৰে। তো আজিলৈ ইমানে। যদি ভিডিঅ'টো ভাল পাইছে, লাইক, কমেণ্ট, শ্বেয়াৰ লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব আগন্তুক এনেধৰণৰ ভিডিঅ'সমূহ পাবলৈ। ধন্যবাদ।